ধূপধারার গরু ছটকাত গঠন করা হল ই রিক্সা সন্থা। সন্থার নামাকরণ করা হল মিলিজুলি ই রিক্সা সন্থারে। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত গৰু ছটকাত নতুনকৈ গঠন কৰা হল ই ৰিক্সা সন্থা। মিলিজুলি নামেৰে নামাকৰণ কৰা হল ই ৰিক্সা সন্থা। ই ৰিক্সা সন্থা গঠন কৰাৰ পিছতে আজি অনুষ্ঠিত হয় এখন সাধাৰণ সভা। ৰফিকুল ইছলামক সভাপতি আৰু আব্দুল গফুৰক সম্পাদক হিচাপে লৈ মুঠ ৮০ গৰাকী চালকে গঠন কৰিলে এই ই ৰিক্সা সন্থা। ই ৰিক্সা সন্থা গঠন কৰাৰ পিছতে আজি প্ৰীতিভোজ আয়োজন কৰা পৰিলক্ষিত হ'ল। মই পুনৰবাৰ কৈছোঁ, ধূপধাৰা গৰু ছটকাত গঠন কৰা হ'ল ই ৰিক্সা সন্থা আৰু ই ৰিক্সা সন্থাৰ নামাকৰণ কৰা হ'ল মিলিজুলি ই ৰিক্সা সন্থাৰে। আৰু গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত গৰু ছটকাত নতুনকৈ গঠন কৰা হৈছে এই ই ৰিক্সা সন্থা। মিলিজুলি নামেৰে নামাকৰণ কৰা হৈছে ই ৰিক্সা সন্থা। আৰু ই ৰিক্সা সন্থা গঠন কৰাৰ পিছতে আজি দিনৰ ভাগত অনুষ্ঠিত হয় এখন সাধাৰণ সভা। আৰু এই সাধাৰণ সভাত ৰফিকুল ইছলামক সভাপতি আৰু আব্দুল গফুৰক সম্পাদক হিচাপে লৈ মুঠ ৮০ গৰাকী চালকে গঠন কৰিছে এই ই ৰিক্সা সন্থা। আৰু ই ৰিক্সা সন্থা গঠন কৰাৰ পিছতে আজি ই ৰিক্সা চালকসকলে এটা প্ৰীতিভোজৰ আয়োজন কৰা পৰিলক্ষিত হৈছে।